ৰাতি গভীৰ হোৱাৰ পিছত শহুৰ দেউতাই মোৰ দুৱাৰত টুকুৰিয়াই মোক ক'লে, বোৱাৰী মই বাথৰুমত পৰিলোঁ আৰু মোৰ কঁকালত দুখ পাইছোঁ। তুমি যদি অলপ মালিচ কৰি দিয়া তেনেহ'লে হয়তো মই অলপ সকাহ পালোহেঁতেন। তাৰপিছত শহুৰ দেউতাক মোৰ বিচনাত শুৱাই দিলোঁ। তাৰ পিছত কি হ'ল আপোনালোকেও কল্পনাও কৰিব নোৱাৰিব, কাৰণ ইয়াৰ পিছত মোৰ জীৱনটো সম্পূৰ্ণৰূপে ছিন্ন বিচ্ছিন্ন হৈ পৰিছিল। আমাৰ বিয়াৰ মাত্ৰ 5 মাহৰ পাছত মোৰ স্বামীৰ হঠাৎ দুৰ্ঘটনাত মৃত্যু হয়। মোৰ দেউতাই মোক বহুত কষ্টৰে বিয়া দিছিল, যদিও 5 মাহৰ ভিতৰতে মই পুনৰ মা দেউতাৰ ঘৰলৈ যাবলগীয়া হৈছিল। মা দেউতাৰ ঘৰখনত মা নাছিল, সেইবাবে মোৰ বহুত ভয় লাগিছিল যে যদি দেউতাই কিবা কয় তেন্তে কাৰ কোলাত মই মুখখন লুকুৱাই ৰাখিম। যিহেতু সেইখন ঘৰত মোৰ মাহীমা আছিল, গতিকে ভয়টো আৰু বেছি হৈ গৈছিল মোৰ। কিন্তু দেউতাই মোক সেই স্থান দিছিল যি স্থান মোৰ বিয়াৰ আগতে সেইখন ঘৰত আছিল। তাৰ সম্পূৰ্ণ বিপৰীতে মাহীমাৰ কাৰণে মই আছিলোঁ বাটৰ কচু যেন। তাৰ পাছত হঠাৎ এদিন শহুৰে আমাৰ ঘৰলৈ আহি দেউতাক ক'লে যে তেওঁ মোক আকৌ নিজৰ ঘৰলৈ লৈ যাবলৈ আহিছে। তেতিয়া মোৰ মাহীমাই লগে লগে হ'ব বুলি ক'লে, কিন্তু দেউতাই ক'লে যে এতিয়া আপোনাৰ ল'ৰাটো আৰু নাই। তেনে অৱস্থাত মোৰ ছোৱালীজনীক কিয় লৈ যাবলৈ বিচাৰিছে আপুনি? এই কথাত মোৰ মাহীমাই দেউতাৰ লগত তৰ্ক কৰিবলৈ ধৰিছিলে আৰু লগতে দেউতাক ক'লে যে এই বিষয়ে ইমান চিন্তা কৰি কি লাভ আছে। তেওঁ কৈছে যে তেওঁ তাইক নিবলৈ বিচাৰিছে, গতিকে তেওঁক নিবলৈ দিয়ক। তাই এতিয়া সেইখন ঘৰৰ বোৱাৰী। ল'ৰাজনৰ মৃত্যু হ'ল কি হ'ল, তাই শহুৰেকৰ সেৱা শুশ্ৰূষা কৰি যাবলৈ পাৰিব, আৰু সেইখনহে তাইৰ আচল ঘৰ এতিয়া। মাহীমাৰ লগত এই কাজিয়াৰ পিছত দেউতাই মোক একো নুসুধাকৈ ক'লে, মোৰ ছোৱালী যদি তাতেই সুখী হয় তেন্তে মই পিতৃ হিচাপে সুখী হ'ম, আপুনি তাইক লৈ যাবলৈ পাৰে। মই এতিয়া বুজি পাইছিলোঁ যে দেউতাই এই কথাকেইটা কওঁতে কিমান কষ্ট হৈছিল। তেতিয়া মোৰ শহুৰ দেউতাই ক'লে যে তুমি কাপোৰ কানিবিলাক লৈ আহি যোৱা। মাহীমাৰ সকলো অত্যাচাৰ সহ্য কৰি শহুৰৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ মই। যেতিয়াই শহুৰৰ ঘৰত উপস্থিত হোৱাৰ পিছত মই মোৰ ৰুমত কাপোৰবিলাক সলনি কৰি আছিলোঁ, তেনেতে শহুৰে আহি ক'লে যে বোৱাৰী চাহ একাপ বনোৱা। মই তেতিয়া খৰধৰকৈ পাকঘৰলৈ গৈ চাহ বনালোঁ। চাহ খাই থাকোঁতে তেওঁ ক'লে, জানানে বোৱাৰী, এইখন ঘৰত মই অকলে আছোঁ। মোৰ ল'ৰাটোৱে আছিল একমাত্ৰ সন্তান। ইতিমধ্যে তোমাৰ শাহুৰৰ মৃত্যু হৈছে, সেইবাবে মই তোমাক ইয়ালৈ আনিছোঁ যাতে মই ইয়াত অকলশৰীয়া হৈ নপৰোঁ। মই তেতিয়া তেওঁক ক'লোঁ যে মই আপোনাৰ ছোৱালীৰ দৰে সদায় আপোনাৰ লগতে থাকিম। তেতিয়া শহুৰে ক'লে যে মই জানো বোৱাৰী যে তুমি মোৰ লগতে থাকিবা, কাৰণ তোমাৰ মাহীমাই তোমাক কেতিয়াও তোমাৰ মা দেউতাৰ ঘৰত শান্তিৰে থাকিবলৈ নিদিলেহেঁতেন। এনেকৈয়ে কেইদিনমান পাৰ হৈ গৈছিল। 6 মাহমানৰ পিছত এদিন ৰাতি মই মোৰ কোঠাত শুই আছিলোঁ। গভীৰ নিশা হঠাতে দুৱাৰত টোকৰ মাৰিলে। মই তেতিয়া বুজিছিলোঁ যে মোৰ শহুৰ দেউতাই হ'ব লাগিব, কাৰণ এই ঘৰত মোৰ আৰু তেওঁৰ বাহিৰে আন কোনোৱেই নাছিল। নহ'লেনো ইমান মাজৰাতি কোনে দুৱাৰত টোকৰ মাৰিব? মই ভাবিলোঁ হয়তো দেউতাক কিবা এটাৰ প্ৰয়োজন হৈছে, গতিকে দুৱাৰখন খুলি দিলোঁ। দুৱাৰখন খুলি দিয়াৰ লগে লগে শহুৰে মোক ধৰি ক'লে, বোৱাৰী মই বাথৰুমত পৰিলোঁ, মোৰ বহুত কষ্ট হৈছে, অলপ মালিচ কৰি দিলে কিছু সকাহ পাবলৈ পাৰিম মই। তাৰপিছত মই তেনেকৈ দেউতাক বিচনাত শুৱাই দিলোঁ আৰু তেওঁৰ কোঠাৰ পৰা তেল আনিবলৈ গ'লোঁ। এতিয়া মোৰ এনে লাগিছিল যেন মোৰ স্বামীয়ে মোক সৰুতে বিয়া কৰাইছিল আৰু তেওঁ এই কম বয়সতে এই পৃথিৱীখন এৰি থৈ গুচি গ'ল। এতিয়া এই সকলোবোৰ ভাবি ভাবি মই শহুৰক মালিচ কৰি থাকোঁতে দেখিলোঁ যে তেওঁ মোৰ ফালে অদ্ভুত ধৰণেৰে চাই আছিল, যিখিনি দেখাৰ পিছত মই আৰু বেছি ভয় খাই গৈছিলোঁ। তেতিয়া মই ক'লোঁ, দেউতা কি হ'ল, ক'ত বেছি আঘাত পাইছে আপুনি? ডাক্তৰক ফোন কৰিব লাগিব নেকি? মোৰ কথাত শহুৰ দেউতাই ক'লে যে নাই বোৱাৰী, তুমি মোক মালিচ কৰি দিলেই হ'ল, মই এনেকৈ সকাহ পাম। এতিয়া তেওঁৰ এই অদ্ভুত কথাবিলাক শুনি মোৰ অস্বস্তি অনুভৱ হ'বলৈ ধৰিছিল। তাৰপিছত মই ক'লোঁ যে দেউতা আপুনি ইয়াতে শুই থাকক, কঁকালৰ বিষত কেনেকৈ যাব আপোনাৰ কোঠালৈ? আপুনি এতিয়া চিন্তা কৰিব নালাগে, মই নিজে গৈ আপোনাৰ কোঠাত শুই যাম। মোৰ কথা শুনি শহুৰ দেউতাই ক'লে, বোৱাৰী এইটো অৱস্থাত মোক অকলে এৰি যাবানে তুমি? ৰাতি যদি মোৰ বাথৰুমলৈ যাব লগা হয় তেনেহ'লে অকলে মই কেনেকৈ যাম? তুমি ইয়াতে শুই থকাই ভাল হ'ব। কিছু সময়ৰ পাছত শহুৰে মোৰ ওচৰলৈ আহি ক'লে, বোৱাৰী এতিয়া মই তোমাক কিবা এটা সুধিবলৈ বিচাৰিছোঁ। মই কোৱা কথাত মান্তি হ'লেহে ক'ম। এতিয়া তেওঁ কোৱা কথাবিলাকে মোৰ অন্তৰখন অস্বস্তি কৰি তুলিছিল। মই চিন্তিত হৈ পৰিছিলোঁ। শহুৰ দেউতাই তেতিয়া অলপ হাঁহিলে আৰু ক'লে, আজি ৰাতি মই তোমাৰ লগত সময় কটাবলৈ বিচাৰোঁ, কাৰণ মোৰ আৰু অকলে থাকি ভাল লগা নাই।
মোৰ ল'ৰাটোৰ মৃত্যু হোৱাৰ পিছত মই আকৌ বিয়া পতাৰ কথা ভাবিছিলোঁ। কিন্তু তেতিয়া ভাবিছিলোঁ যে তোমাৰ মাহীমাই তোমাক কেতিয়াও সেই ঘৰত শান্তিৰে থাকিবলৈ নিদিয়ে। সেইবাবেই তোমাক এতিয়া মই এইখন ঘৰলৈ লৈ আহিলোঁ। তেওঁৰ কথাবিলাক এতিয়া মোৰ বৰ অস্বস্তি লাগিছিল, কিন্তু তেওঁৰ বিৰোধিতা কৰাৰ সাহসো মোৰ নাছিল। তাৰ পাছতে মই কোঠাৰ ওচৰৰ সোফাখনতে শুই পৰিলোঁ, কিন্তু মই শুব পৰা নাছিলোঁ। সেই সময়ত মোৰ বহুত ভয় লাগিবলৈ ধৰিছিল। তেতিয়া শহুৰ দেউতাই ক'লে যে বোৱাৰী, তোমাক মই একো ভুল কথা কোৱা নাই। মই এতিয়া বিচাৰোঁ যে তুমি মোক বিয়া কৰোৱা, যাতে কোনেও একো ক'বলৈ নোৱাৰে। তেতিয়া মই একেবাৰে স্তম্ভিত হৈ ক'লোঁ, দেউতা, কি কথা কৈছে আপুনি? আপুনি হৈছে মোৰ শহুৰ দেউতা, আৰু শহুৰক কেনেকৈ বিয়া কৰাবলৈ পাৰিম মই? শহুৰ দেউতাই ক'লে, চোৱা বোৱাৰী, মই বাৰু মানি লৈছোঁ এসময়ত মই তোমাৰ শহুৰ আছিলোঁ, কিন্তু তোমাৰ স্বামীৰ মৃত্যুৰ 6 মাহ হৈ গ'ল। এতিয়া আমাৰ মাজত তেনে কোনো সম্পৰ্ক নাই। এতিয়া বৰ্তমান তুমিও অকলশৰীয়া আৰু ময়ো অকলশৰীয়া। আমি ইজনে সিজনক সমৰ্থন কৰিবলৈ পাৰোঁ। এই কথাটো শুনি মোৰ মনটো বিচলিত হৈ পৰিছিল। এফালে হৈছে মোৰ মাহীমাৰ অত্যাচাৰ, আৰু আনফালেদি শহুৰ দেউতাৰ অদ্ভুত আচৰণ। পিছদিনা ৰাতিপুৱা শহুৰৰ কথাবোৰ বহুত ভাবিলোঁ, আৰু লগতে ভৱিষ্যতে মোৰ পৰিস্থিতি কি হ'ব তাৰ বিষয়ে মই বিশ্লেষণ কৰিবলৈ ধৰিছিলোঁ। কথাটো অসম্ভৱ যেন লাগিছিল, কিন্তু বাস্তৱ জীৱনে মোক কিছুমান সিদ্ধান্ত ল'বলৈ বাধ্য কৰাইছিল। তেতিয়া মই ভাবিলোঁ যে মই গৈ দেউতাৰ লগত কথা পাতিব লাগিব। কিন্তু মোৰ নিজৰ দেউতাৰ আগত এইবিলাক কথা পাতিবলৈ সাহস নাছিল, কাৰণ মই জানিছিলোঁ যে দেউতাৰ লগত কথা পতাৰ পিছত মোৰ জীৱনত নতুন সমস্যাৰ সৃষ্টি হ'বলৈ পাৰে। সেইবাবে মই তেওঁৰ ওচৰলৈ যোৱা নাছিলোঁ। তেনেতে এদিন সন্ধিয়া শহুৰে মোৰ লগত আকৌ কথা পতাৰ সুযোগ পালে। তেতিয়া শহুৰ দেউতাই ক'লে যে মই বিচাৰোঁ বোৱাৰী, তুমি যেন মোৰ জীৱনলৈ সুখ কঢ়িয়াই লৈ আনা। মই অকলে থাকিব নোৱাৰা হৈছোঁ এতিয়া মোৰ জীৱনটো কেৱল তোমাক লৈহে সম্পূৰ্ণ হ'ব। আকৌ শহুৰ দেউতাৰ পৰা এই সকলোবোৰ কথা শুনি মই ভিতৰি ভিতৰি কঁপিবলৈ ধৰিছিলোঁ। এতিয়া তেওঁৰ আগত এইবিলাক কথা শুনি মই একো ক'বলৈ নোৱাৰিছিলোঁ। কিছু সময়ৰ পাছত শহুৰ দেউতাই নিজেই ওলাই গুচি গ'ল। এনেকৈ শহুৰৰ ঘৰত আৰু কেইমাহমান কটোৱাৰ পিছত শহুৰ আৰু মোৰ মাজত এক অদ্ভুত সম্পৰ্ক গঢ় লৈ উঠিবলৈ ধৰিলে। স্বামীৰ মৃত্যুৰ পিছত মই ভাবিছিলোঁ যে মই আৰু এই পৃথিৱীত জীয়াই থাকিবলৈ নোৱাৰিম। মই অকলশৰীয়া হৈ পৰিছিলোঁ, কিন্তু শহুৰে মোৰ প্ৰতি প্ৰকাশ কৰা অনুভৱবোৰে মোৰ জীৱনটোক নতুন দিশলৈ ঘূৰাই আনিছিল। তেওঁৰ কথাবোৰে এতিয়া মোৰ অন্তৰখন জোকাৰি গৈছিল। যেতিয়া মই শুই আছিলোঁ, তেতিয়া তেওঁৰ কথাই মোক অশান্তি কৰিবলৈ ধৰিছিল। তেওঁ বিচাৰিছিল যে আমি দুয়োজনে নতুন এটা জীৱন আৰম্ভ কৰোঁ। সেই নিশা আমাৰ কথা বতৰা হোৱাৰ পিছত মই নিজকে বৰ বিভ্ৰান্তি যেন অনুভৱ কৰিছিলোঁ। মনত বহু প্ৰশ্ন উত্থাপন হৈছিল। এইটো ঠিক হ'বনে, সেইটো ঠিক হ'ব? এইটো সমাজৰ নিয়মৰ বিৰুদ্ধে নহ'বনে বাৰু? কিন্তু ক'ৰবাত নহয় ক'ৰবাত হৃদয়ৰ লগতে হয়তো মোৰ শহুৰে সঁচাকৈ নিসংগতাৰ সৈতে যুঁজি আছিল। এতিয়া বহু চিন্তাৰ অন্তত তেওঁৰ লগত কথা পতাৰ সিদ্ধান্ত ল'লোঁ। এদিন ৰাতি চুবুৰীয়াৰ সকলোৱে শুই থাকোঁতে শহুৰৰ কোঠাৰ দুৱাৰ টোকৰ মাৰিলোঁ। শহুৰে যেতিয়া দুৱাৰখন খুলিছিল, তেতিয়া তেওঁ মোক দেখি বহুত আচৰিত হৈ পৰিছিল। ভিতৰলৈ সোমাই ক'লোঁ, দেউতা, মই আপোনাৰ লগত গুৰুত্বপূৰ্ণ এটা কথা পাতিবলৈ বিচাৰিছোঁ। মোক বহিবলৈ ইংগিত দি তেওঁ অলপ গম্ভীৰ হৈ ক'লে, কি হ'ল বোৱাৰী, ইমান ৰাতি কিয় আহিছা? কিছু সাহস গোটাই মই ক'লোঁ, দেউতা, আপুনি দিয়া প্ৰস্তাৱটোৰ কথা মই বহুত ভাবিলোঁ। মই বুজি পাওঁ যে আপুনি নিসংগতাৰ সৈতে যুঁজি আছে আৰু এজন সংগীৰ প্ৰয়োজন আছে। কিন্তু এই সম্পৰ্কত এটা চৰ্ত আছে। আমাৰ মাজত সদায় সন্মান আৰু প্ৰেমৰ সম্পৰ্ক থাকিব। আজিৰ পৰা আপুনি মোক নিজৰ ছোৱালীৰ দৰে ভাবিব, আৰু মই আপোনাক নিজৰ পিতৃৰ দৰে সন্মান কৰিম। মোৰ কথা ভালদৰে শুনি কিছু সময়ৰ পাছত তেওঁ ক'লে, মই তোমাৰ চৰ্তটো মানি ল'ম। মই সদায় তোমাৰ সন্মান বজাই ৰাখিবলৈ চেষ্টা কৰিম। তেওঁৰ পৰা এতিয়া এই কথাটো শুনাৰ পাছত মোৰ হৃদয়ৰ বোজাটো যেন অলপ পাতল হৈ গৈছিল। মই তেওঁক মোৰ সন্মতি দিলোঁ। তাৰ কিছুদিন পিছতে সৰুকৈ অনুষ্ঠান এটা পাতি আমাৰ বিয়া পাতিলোঁ। এই বিবাহখন সমাজৰ দৃষ্টিত অস্বাভাৱিক আছিল যদিও আমি আমাৰ পৰিস্থিতিটো মানি লৈছিলোঁ। বিয়াৰ পিছৰ দিনবোৰ মোৰ বাবে বৰ চেলেঞ্জিং আছিল। গাঁৱত মানুহে কথা ক'বলৈ ধৰিছিল। আত্মীয় আমাৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ ধৰিলে। কিন্তু আমি এতিয়া এই সকলোবোৰ আওকাণ কৰি নিজৰ জীৱনটো আগুৱাই নিয়াৰ সিদ্ধান্ত লৈছিলোঁ। লাহে লাহে আমাৰ সম্পৰ্কত প্ৰেম আৰু বুজাবুজি বাঢ়িবলৈ ধৰিছিল। আগতে য'ত শহুৰৰ ঘৰত অস্বস্তি অনুভৱ কৰিছিলোঁ, এতিয়া সেই একেখন ঘৰেই মোৰ নিজৰ দৰে অনুভৱ হ'বলৈ ধৰিছিল। শহুৰে মোৰ বাবে সম্ভৱপৰ সকলো কৰি দিলে, যাতে মই সুখী হ'বলৈ পাৰোঁ জীৱনত।
মোৰ প্ৰতিটো সৰু বৰ প্ৰয়োজনীয়তা তেওঁ যত্ন লৈছিল আৰু সকলোবিলাক ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰিছিল। এতিয়া প্ৰতিদিনে মোৰ বাবে বিশেষ কিবা এটা কৰিবলৈ তেওঁ চেষ্টা কৰিছিল। কেতিয়াবা কেতিয়াবা মোৰ প্ৰিয় খাদ্য সামগ্ৰী লৈ আহিছিল আৰু কেতিয়াবা কেতিয়াবা মোৰ বাবে নতুন নতুন শাৰী কিনি আনিছিল। এতিয়া এনেকৈ লাহে লাহে ময়ো তেওঁৰ প্ৰতি এক বেলেগ ধৰণৰ সন্মান অনুভৱ কৰিবলৈ ধৰিছিলোঁ। আমি একেলগে নতুন জীৱন এটা আৰম্ভ কৰিবলৈ বিচাৰিছিলোঁ। মোৰ শহুৰজন এতিয়া মোৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰিছিল। আমাৰ জীৱনৰ সম্পৰ্কটো এতিয়া কেৱল শহুৰ আৰু বোৱাৰীৰ সম্পৰ্ক নাছিল, দুয়োখন হৃদয়েৰে এক বান্ধোন হৈ পৰিছিল। প্ৰতিবাৰ প্ৰয়োজনীয়ত তেওঁ মোক সমৰ্থন কৰি গৈছিল, তেওঁ মোক আকৌ হাঁহিবলৈ শিকাইছিল। মোৰ জীৱনটোক এতিয়া নতুন এটা দৃষ্টিকোণৰ পৰা তেওঁ চাবলৈ শিকাইছিল। বিয়াৰ কেইমাহমানৰ পিছত মই বুজিলোঁ যে আমাৰ মাজৰ এই সম্পৰ্কই মোক এটা নতুন দিশলৈ গতি কৰি লৈ গৈ আছে। আমি যেতিয়াই ইজনে সিজনে অসুবিধাৰ সন্মুখীন হৈছিলোঁ আৰু প্ৰতিবাৰে ইজনে সিজনক তেতিয়া সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁ মোক উপলব্ধি কৰাইছিল যে জীৱনৰ সংগীজন যদি সঠিক হয় তেন্তে কোনো অসুবিধাৰ সৃষ্টি নহয়। ইফালে সমাজৰ দৃষ্টিত আমি বহুত কষ্ট পাইছিলোঁ, কিন্তু আমাৰ সিদ্ধান্তৰ বাবে আমি কেতিয়াও আক্ষেপ কৰা নাছিলোঁ। এনেকৈ লাহে লাহে এক নতুন ধৰণৰ মৰম আৰু সন্মানৰ উন্মেষ হ'বলৈ ধৰিছিল। তেওঁৰ লগত কটোৱা প্ৰতিটো মুহূৰ্তই মোক যেন নতুন কিবা এটা শিকাই গৈছিল আৰু মই উপলব্ধি কৰিছিলোঁ যে কেতিয়াবা জীৱনে আমাক এনে এটা পৰ্যায়লৈ লৈ যায় য'ত আমি আমাৰ সিদ্ধান্তবোৰ পুনৰ বিবেচনা কৰিবলগীয়া হয়। আজি মই শহুৰৰ লগত এক নতুন জীৱন কটাবলৈ ধৰিছোঁ। আমাৰ মাজত মৰম আৰু সন্মান আগতকৈ অধিক শক্তিশালী হৈ পৰিছিল। এতিয়া তেওঁ মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজন হৈ পৰিছিল। তেওঁৰ লগত কটোৱা প্ৰতিটো মুহূৰ্তই মোক শিকাইছে যে জীৱনত যিমানেই অসুবিধাৰ সৃষ্টি নহওক কিয়, যদি আমাৰ সংগীজন সঠিক হয় তেন্তে আমি সকলো অতিক্ৰম কৰিবলৈ পাৰিম। এইদৰে আমাৰ মাজৰ সম্পৰ্কবিলাক এতিয়া ক্ৰমান্বয়ে গভীৰ হ'বলৈ ধৰিছিল। তেওঁৰ লগত কটোৱা প্ৰতিটো মুহূৰ্তই মোক শিকাইছিল যে জীৱনটো কেনেকৈ নতুনকৈ কটাব লাগে। আমি এতিয়া একেলগে জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ আৰু প্ৰতিবাৰে আমি জয়ী হৈছিলোঁ। এতিয়া আমাৰ মাজৰ এই নতুন সম্পৰ্কটোৱে আমাক এটা নতুন জীৱনৰ সপোন দেখুৱাবলৈ আৰম্ভ কৰিছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।